আৰু গুৱাহাটীত ৰন্ধন কৰ্মী সন্থাৰ তীব্ৰ বিক্ষোভ সচলক তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে ৰন্ধন কৰ্মীসকলে তেওঁলোকৰ মূল দাবী কি মূল দাবী মজুৰি বৃদ্ধি চাকৰি নিয়মীয়াকৰণ আৰু যেটো মাননি দিয়া হয় 1500 টকাৰ সেই মাননিটো বৃদ্ধি কৰাৰ তেওঁলোকে দাবী জনাইছে আৰু এয়া হাজাৰ হাজাৰ প্ৰতিবাদকাৰী আপোনালোকে প্ৰত্যক্ষ কৰিছে আৰু এওঁলোকৰ দাবী যে মাননি 9600 টকালৈ বৃদ্ধি কৰিব লাগে হয় উচুপি চৰকাৰৰ পৰা বিচাৰিলে সহায় যে 1500 টকাত আমি চলিব নোৱাৰো আমাক বঢ়াই দিয়ক 9600 টকা কৰক বিভিন্ন জিলাৰ পৰা ৰন্ধন কৰ্মীসকলে সচলত উপস্থিত হৈ চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ চৰকাৰে দাবী মানি নললে অনাগত দিনত দিছপুৰত প্ৰতিবাদ কৰাৰো হুংকাৰ দিছে ৰন্ধন কৰ্মীয়ে প্ৰয়োজনত দিল্লীত মুণ্ডন কাৰ্যসূচীত অংশ ল'ব বুলিও এওঁলোকে হকিয়াই দিছে সচলৰ ধৰ্ণাস্থলীৰ পৰা প্ৰতিবাদকাৰীসকলে দিছপুৰলৈ যাত্ৰা আৰম্ভ কৰে প্ৰতিবাদী যাত্ৰা আৰম্ভ কৰে কিন্তু আৰক্ষীয়ে বাধা দিয়ে ৰন্ধন কৰ্মীৰ উগ্ৰমূৰ্তি দেখি যেন বিব্ৰত হৈ পৰিল আৰক্ষী অৱশেষত ৰন্ধন কৰ্মী সহায়িকা সন্থাৰ প্ৰতিনিধিৰে দিছপুৰত সম্পন্ন হ'ল এখন বৈঠক অৱশ্যে চৰকাৰে প্ৰতিবাদীক কি প্ৰতিশ্ৰুতি দিলে সেই সন্দৰ্ভত কোনো তথ্য সদৰি কৰা হোৱা নাই কিন্তু এটা কথা নিশ্চিত যে হাজাৰ হাজাৰ এইদৰে ৰন্ধন কৰ্মীসকল ওলাই আহিল আৰু তেওঁলোকৰ মাহিলী যি মাননি সেয়া বৃদ্ধি কৰি 9600 টকালে আৰু চাকৰি নিয়মীয়াকৰণৰ দাবী তেওঁলোকে তুলিছে পৰৱৰ্তী সময়ত যদি চৰকাৰে দাবী মানি নলয় অধিক তীব্ৰ আন্দোলনৰ হুংকাৰো দিছে এই সন্দৰ্ভত মন্তব্য দেখুৱাব বিচাৰিছো ইমান কষ্ট কৰিও মোৰ কাৰণে চৰকাৰে কিয় চকু মিলি চোৱা নাই মই চৰকাৰৰ লগত যাৰ চৰকাৰৰ প্ৰেচিডেণ্ট বকাইছো হলে বকাইছো বেকে একো এটা জানে মই বহুত দুখ পাইছো মোৰ ঘৰ দুৱাৰ একো নাই মই চৰকাৰৰ লগত একোবাই পোৱা নাই মই চাকৰি মই পোৱা নাই মই কি কৰি খাম মোৰ মাটি বাৰী নাই ডিগ্ৰী পঢ়া বা MA BA পঢ়া তেওঁলোকে শিক্ষাগত থাকিও ল'ৰা ছোৱালীক অন্য চাকৰি পোৱা নাই নিজে আমি নিয়মীকৰণৰ আমাৰ সংস্থান দিব বুলি আশা কৰি এই বয়সলৈকে আমি আজি 45-50 বছৰ 60 বছৰলৈকে হ'ব ধৰিলে এই কাৰ্যালয়ৰ কাৰণে আমি লাগি আজি 18 বছৰ হ'ল ইয়াৰ কাৰণে আমি অনুৰোধ কৰিছো যিসকলৰ ৰান্ধনি বা সহায়িকা তেওঁলোকৰ কাৰণে সংস্থান কৰিব বুলি আমি এই বাজেটত উত্থাপিত কৰিব বুলি মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী এনেকৈ অনুৰোধ কৰিছো আমি কান্দি কাটি আমাৰ এই বাজেটত আমাৰ যিখিনি দাবী এই দাবীখিনি আমাৰ উত্থাপিত কৰে ইয়াকে অনুৰোধ কৰি মই গতিকে এওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে নিজৰ মনৰ দুখ বেদনা ৰজাঘৰীয়াক কৈছে ৰজাঘৰীয়াই শুনিনো কি কৰিব সেই বিষয়ে আমি পৰৱৰ্তী সময়ত জানিম যদি চৰকাৰে কিবা সিদ্ধান্ত লয়